আজিৰ পৰা 14 দিনীয়াকৈ আৰম্ভ হৈছে অসম গ্ৰন্থমেলা। অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে অজস্ৰ লোকৰ ভিৰ ঘটিছে। ডক্টৰ কুমুদ দাসৰ ভাল মানুহ হ'ব খোজো মই এই গ্ৰন্থমেলাত উপলব্ধ হৈছে। এমআৰ পাব্লিকেশ্যনৰ বিপণীত উপলব্ধ হৈছে এই গ্ৰন্থখন। বহু যুৱ গ্ৰন্থপ্ৰেমীক গ্ৰন্থমেলাৰ বাকৰিটো দেখিবলৈ পোৱা গৈছে। আৰু গ্ৰন্থমেলাৰ আজিৰ আৰম্ভণিৰ দিনটোৰ সন্ধিয়াৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ ওলাইছো। আগবঢ়াইছো আমাৰ সাংবাদিক সুব্ৰত কলিতাৰ এক বিশেষ ৰিপৰ্ট। 14 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম গ্ৰন্থমেলা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ দৃশ্য আমি দেখুৱাম। তাৰ পূৰ্বে ক'ব লাগিব যে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত আছিল এই অসম গ্ৰন্থমেলাত আৰু তেখেতেই মুকলি কৰিছে এই অসম গ্ৰন্থমেলা। ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিক আৰু মই দেখুৱাইছোঁ অসম গ্ৰন্থমেলাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰিৱেশ। আৰু এই মুহূৰ্তত আমি এটা ভাল খবৰ দিম, আৰু সেই ভাল খবৰটো হ'ল এনেধৰণৰ যে ডক্টৰ কুমুদ দাস DYTC বিভাগৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ কুমুদ দাসৰ লিখনিৰে প্ৰকাশিত হৈছে এখন গ্ৰন্থ, যিখন গ্ৰন্থৰ নাম হ'ল মই ভাল মানুহ হ'ব খোজো মই। এই শীৰ্ষক গ্ৰন্থখন আপুনি উপলব্ধ হ'ব এমআৰ পাব্লিকেশ্যনত যিহেতু এইখন গ্ৰন্থ উপলব্ধ হ'ব, সেয়ে আমি উপস্থিত হৈছোঁ এমআৰ পাব্লিকেশ্যনত। আৰু এমআৰ পাব্লিকেশ্যনৰ যি ভাল মানুহ হ'ব খোজো মই শীৰ্ষক গ্ৰন্থখন, এই গ্ৰন্থখন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন মোৰ হাতত থকা যিখন গ্ৰন্থ, এইখন হ'ল DYTC বিভাগৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ কুমুদ দাসে লিখি উলিওৱা এখন বিশেষ গ্ৰন্থ, আৰু যিখন গ্ৰন্থৰ খুব ধুনীয়া সুন্দৰ সমাদৰ লাভ কৰিছে বুলি ক'ব লাগিব। যি গ্ৰন্থপ্ৰেমী ৰাইজ, এই গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত এক সুন্দৰ সমাদৰ লাভ কৰিছে এইখন গ্ৰন্থখনে। আমি ইতিমধ্যে কথা পাতিছিলোঁ যে যি এমআৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ, আৰু আমি অন কেমেৰা তেখেতৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম। দাদা, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিখন গ্ৰন্থ ইতিমধ্যে আপোনালোকে পাব্লিছ কৰি উলিয়াইছে, এইখন গ্ৰন্থৰ ৰেছপন্স কেনেকৈ? ৰেছপন্স বেয়া নহয়, খুজি আছে, সকলো লগা হৈছে, ভাল বিক্ৰী হৈ আছে বৰ্তমান। আজিৰ পৰা যিহেতু অসম গ্ৰন্থমেলা, তাৰ পূৰ্বেও কিন্তু আপোনালোকে বহুকেইখন গ্ৰন্থমেলাত এইখন গ্ৰন্থ উপলব্ধ কৰিছিল। তেনেস্থলত বাকী পঢ়ুৱৈ সমাজৰ মাজত কেনেধৰণৰ? বাকী চলিছিল, কিন্তু এইখন হাইয়েষ্ট চলিছিল, ভাল বিক্ৰী হৈছে এইখন। হয়, বৰ্তমান আপোনালোকে ক'ত কৰিলে? মই যোৰহাট, টিয়ক, মেৰাপানী, চাবুৱা এইবিলাকত ভাল বিক্ৰী চলিছে। ভাল বিক্ৰী হৈছে এইবিলাক। মই মানে ঘূৰি অনা নাই, যি লৈ গৈছোঁ বিক্ৰী কৰি প্ৰকাশন তৃতীয় বৰ্তমান। হয়, এনেদৰে এইখন হ'ল গ্ৰন্থ ভাল মানুহ হ'ব খোজো মই, ডক্টৰ কুমুদ দাস, DYTC বিভাগৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ কুমুদ।